Hello guys, welcome back to my YouTube channel. আজি মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা আপোনালোকৰ মাজলৈ মোৰ চেনেলৰ জৰিয়তে নতুন পডকাষ্ট এটা আনিছোঁ। আজি আমাৰ লগত এগৰাকী শিল্পী আছে আৰু এই শিল্পীগৰাকীৰ ঘৰ হৈছে হাজো বামুন্দিত আৰু মই ইয়াতে শান্তিপুৰত বৰ্তমান উপস্থিত আছোঁ আৰু তাইৰ ঘৰত। গতিকে বলক মই তাইৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। পোনপ্ৰথমে মই অস্মিতাৰ লগত আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ। এয়া হৈছে অস্মিতা দাস আৰু এই ঘৰ হৈছে হাজো বামুন্দিত। গতিকে অস্মিতা, পোনপ্ৰথমে আমি আজি তোমাৰ ইন্ট্ৰডাকশ্যনটো জানিব খুজিছোঁ, তোমাৰ পৰিচয়টো দাঙি ধৰা আমাৰ চেনেলত। আমাৰ ভিউৱাৰ্ছখিনিয়ে যাতে তোমাক ভালদৰে চিনি পাবলৈ সক্ষম হয় তাৰ বাবে তুমি নিজৰ পৰিচয়টো দাঙি ধৰা। নমস্কাৰ, মোৰ নাম অস্মিতা দাস হয়। মোৰ ঘৰ হাজো বামুন্দি শান্তিপুৰ। মই এটা নতুন গানৰ কাৰণে মই কমেও প্ৰতিজ্ঞা কৰি আছিলোঁ, মানে শিকি আছোঁ, কিন্তু শিকিব পৰা নাই, এনেকুৱা চেনেল পোৱা নাই। আজি মোৰ সন্মুখত আহি উপস্থিত হৈছে এইটো চেনেল। হয়, তুমি মোৰ চেনেলটোৰ বিষয়ে কি ক'ব খুজিছা? মই চেনেলটোৰ বিষয়ে মই সেনেকুৱা নাজানো, বৰ্তমান আজি প্ৰথম লগ পাইছোঁ। মোৰ চেনেলটোৰ নাম হৈছে গীত পংকজ এণ্টাৰটেইনমেণ্ট। গতিকে তুমি ভিউৱাৰ্ছখিনিক কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে। আৰু এইটোৱে ক'ব খুজিছোঁ যে ভিউৱাৰ্ছসকলে মোক এইটো চেনেলত যাতে ভিউৱাৰ্ছসকলে আশীৰ্বাদ দিয়ে, মৰম দিয়ে, আমাৰ ভিডিঅ'বিলাক যাতে শ্বেয়াৰ কৰে, যাতে আমাক সন্মানটো দিয়ে আৰু আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি যাতে আমাক আৰু আগুৱালৈকে পঠায় আৰু। গতিকে অস্মিতাই আমাৰ মাজত এটি গানৰ প্ৰগ্ৰেম কৰিব, গান গাব। গতিকে তাইৰ গান আমি শুনিম ধুনীয়াকৈ। আমাৰ ভিউৱাৰ্ছখিনিয়ে জানিব, আপোনালোকে ধুনীয়াকৈ জানিব, তাইৰ গানবিলাক শুনিব পাৰিব। গতিকে আমি তাইৰ লগত আকৌ কথা পাতিম। পোনপ্ৰথমে মই তাইৰ মাজলৈ আনিছোঁ, বা আজি যেনেকৈ আহিছোঁ ইয়াত তাইৰ কণ্ঠৰ পৰাই দুটি গীত শুনিবলৈ আহিছোঁ, বা আপোনালোকক সেই গীতখিনিৰ লগত চিনাকি কৰাই দিবলৈ আহিছোঁ। গতিকে তুমি আজি কি গান গাবা আমাৰ? তুমি জুবিন গাৰ্গৰ গান গাবা। গতিকে তেন্তে আমি গানটো ষ্টাৰ্ট কৰোঁ। ঠিক আছে। তুমি চালে জানা, তুমি চালে জানা, তুমি চুলে জানা, মেঘালী সপোনে বাগৰ সদায়। তুমি চালে জানা, তুমি চুলে জানা, মেঘালী সপোনে বাগৰ সলাই। আউসী জোন মোৰ সন্মুখতে, সেমেকা চকুলো দুগালতে, নিজানৰ কৰবাত লুকুৱালে। তুমি আহিবা এদিনা, ৰং দিবা দুচকুত, মৰমেৰে বুকু বচাই। আউসী জোন মোৰ সন্মুখতে, সেমেকা চকুলো দুগালতে, দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে, আঁকিলো ৰামধেনু হিয়া জোৰাই। দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে, আঁকিলো ৰামধেনু হিয়া জোৰাই। তোমাৰ বাবে জানা, বুকুৱে মোৰ জানা, উজাগৰে ৰাতিপুৱাই। তোমাৰ বাবে জানা, বুকুৱে মোৰ জানা, বুকুৱে উজাগৰে ৰজনী শুবাই। দিনে প্ৰতিদিনে মাথো মই প্ৰাণে। ধন্যবাদ অস্মিতা। তোমাৰ এই মধুৰ গীতটো শুনি আমাৰ ভিউৱাৰ্ছখিনিয়ে সঁচাকৈ আনন্দিত হ'ব আৰু তুমি আগলৈ আগুৱাই যোৱা সেই কামনা কৰিছোঁ। গতিকে আকৌ অলপমান তোমাৰ লগত আলোচনালৈ ঘূৰি আহোঁ আমি। আচ্ছা অস্মিতা, তোমাৰ পৰা মই এইখিনিয়ে জানিব খুজিছোঁ, বা আমাৰ ভিউৱাৰ্ছখিনিও জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে, যে তুমি আচলতে যি এই গানৰ কনচেপ্টটো ল'লা, এই গানৰ কনচেপ্টটো তোমাৰ কেতিয়াৰ পৰাই মনত আহিল যে তুমি এজনী ছিংগাৰ হ'ব লাগিব, বা কেনেকুৱা ধৰণৰ গান কেনেকৈ ভাল পোৱা হ'লা? মইতো সৰুৰ পৰাই মানে উৎসাহ লোৱা আছিল, মনৰ পৰাই আছিলে যে মই
গান শিকিব মন আছে আৰু মোৰ সৰুৰ পৰাই কোনোবাই সৰুৰ পৰাই এইটো মোৰ অভ্যাস আছিল আৰু যে মই গান শিকিম আৰু এনেকৈ গান শিকি ভালদৰে এজন ছিংগাৰ হ'ব মন আছিলে আৰু বাট এনেকৈ মা পাপায়েও জোৰ দিলে মোক এনেকৈ গান শিকিবলৈ সাহস দিলে আৰু সাহস দি পিনে মই এনেকুৱা গান স্কুলত জইন কৰিলোঁ ক্লাছিকেল শিকিলোঁ তোমাৰ মই ক্লাছ 7ৰ পৰাই ক্লাছিকেল ক'ত শিকিছা ক্লাছিকেল আমাৰ এই গাঁৱতে শিকিছোঁ গাঁৱতে ইয়াতে স্কুলত নে কোনোবা সংগীত বিদ্যালয়ত শিকিছোঁ প্ৰাইভেটকৈ শিক্ষাগুৰু আছিল আৰু কোনোবা শিক্ষাগুৰু আছিলে তেওঁৱে মোৰ শিক্ষাগুৰু আছিলে নামটো জানিব পাৰিম জ্যোতিষনাথ হয় জ্যোতিষনাথ হয় তেখেতৰ ঘৰ ক'ত আছিল তেখেতৰ ঘৰ ইয়াতে হয় নাই আমাৰ গাঁৱতে হয় বামুণী শান্তিপুৰতে আৰু স্কুল হিচাপে ক'ত আছে স্কুল হিচাপে তাতেই সিহঁতৰ ঘৰতে আছিল আৰু নিজাকে খুলিছে আৰু ঘৰতে এনেকুৱা প্ৰাইভেটকৈ শিকিছোঁ তাত তুমি কেতিয়াৰ পৰা গৈছা কিমান বছৰৰ পৰা গান শিকিছা মই ক্লাছ মই 15 বছৰৰ পৰাই শিকি আহিছোঁ আৰু শিকি পিনে প্ৰথমা পাছ কৰিলোঁ মধ্যমা পাছ কৰিলোঁ এনেকুৱা এতিয়াও শিকি আছা শিকি আছোঁ আৰু এতিয়া কি শিকি আছা এতিয়া পাৰ্ট 1ৰ এনেকৈ ক্লাছিকেল শিকি আছোঁ আৰু তুমি কিবা কিবি চাৰ্টিফিকেটো পাইছা চাৰ্টিফিকেট পাইছোঁ আৰু চাৰ্টিফিকেট পাইছোঁ প্ৰথমাত পাইছোঁ তোমাৰ 2nd ডিভিজন মধ্যমাত ষ্টাৰে পাইছোঁ আৰু এনেকুৱা ঠিকে আছে বাৰু ঠিক আছে এতিয়া আমি তোমাৰ পৰা এটা কথাই জানিব বিচাৰিছোঁ যে এই গানৰ ক্ষেত্ৰত তোমাক অনুপ্ৰেৰণা কোনে কৰিছিল মোৰ দেউতাই কৈছিলে যে গানটো গোৱা মায়েতো কৈ থাকে ন দেউতাও বেছিকৈ আৰু দেউতাই বাজনাবিলাক ঘৰতে আনিছে দাদাও কৰিছে দাদাও মোৰ কাৰণে কৈছে দেউতাও মোৰ কাৰণে কৈছে দেউতাই কেচিঅ' হাৰমনিয়াম এইবিলাক বজায় আৰু দাদাই তবলাৰ বিষয়ত আৰু পাছ কৰিছে দাদাই তবলা বজায় দেউতাই তুমি জানা নেকি তবলা বা হাৰমনিয়াম বজাব জানা নেকি এনেকুৱা মই শিকা নাই আৰু বৰ্তমান ক্লাছিকেলত বজাওঁ কিন্তু এনেকুৱা গানত মই বুজি পোৱা নাই আৰু ক্লাছিকেল সং তুমি কিবা জানানে ক্লাছিকেল সং জানো আৰু গাই দিব পাৰিবা নেকি দুৱাৰ অলপ দিলে হ'ব কোৱাচোন বন্ধ পাগল উড়াবাই বহে গরজ গরজ বরস উমঙ্গ 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 উমরাত ঘন ঘোর উড়ত বান সুতত প্রাণ গরজত লরজত ঘনা ধন্যবাদ তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এটি ধুনীয়া ক্লাছিকেল সংগীত আমাৰ চেনেলটো দিয়াৰ বাবে গতিকে তুমি আচলতে মই এইবাৰ এটা কথা সুধিব খুজিছোঁ তোমাৰ ফেভৰেট ছিংগাৰ কোন আছিল কোন হয় ফেভৰেট ছিংগাৰ মোৰ জুবিন দা বহুত ভাল পাওঁ জুবিন দাৰ কোনটো সং বেছি ভাল পোৱা তুমি মই আহি জুনমুৰেইটোৱে ভাল পাওঁ সেইটোৱে গাইছা আৰু ফিমেল ছিংগাৰৰ ভিতৰত কাক ভাল পোৱা ফিমেল ছিংগাৰৰ ভিতৰত তেনেকুৱাতো নাই ক'ব গ'লে কিন্তু ফিমেল ছিংগাৰৰ ভিতৰত মই প্ৰিয়ংকা বাৰুৰ চঙে শুনি থাকোঁ বেছিভাগ সেনেকুৱা আৰু মোৰ জুবিনে আৰু বাৰু ঠিক আছে তুমি হিন্দী চং গোৱা নেকি হিন্দী চং গাওঁ আৰু মানে এতিয়াই গাইছিলোঁ কলেজতে গাইছিলোঁ কিন্তু এতিয়া অকণমান হ'লেও গাই দিব পাৰিম আৰু প্ৰেক্টিচ আছে আৰু দুহাৰী গাই দিয়া मैनू छरिया इश्क में रंग तेरा एक हो गया अंग मेरा रंग तेरा रब मिलया जद मिलया माही मैनू संग तेरा ना हो के भी करीब तू हमेशा पास था 100 जन्म भी देखती मैं तेरा रास्ता থেংক ইউ আকৌ এবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটি ধুনীয়া হিন্দী গীতৰ বাবে এতিয়া আকৌ অলপ আলোচনাৰ মাজলৈ আহোঁ এতিয়া মই তোমাক সুধিব খুজিছোঁ যে তুমি ধৰি লোৱা এই গানৰ জগতখনত বা সংগীতৰ জগতখনৰ বাহিৰে আন কিবাহত ৰাপ আছে নেকি তোমাৰ যিকোনো বিষয়ত আৰু ধৰা আৰ্ট হওক বা কবিতা হওক তেনেকুৱা ধৰা এক্টিং এনেকুৱা মোৰ এক্টিং গান বহুতেই ফেভাৰিট
আছে পঢ়াৰ প্ৰতিও আছে বাট কষ্ট কৰি আছোঁ আৰু এনেকুৱা মই হ'লেও গানৰ বেছিকৈ মই আৰু জোৰ দি আছোঁ যাতে তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা বিএ পাছ সৰু ছোৱালী বেছি ডাঙৰ নহয় বাৰু ঠিক আছে আচ্ছা অস্মিতা তোমাৰ পৰা মই আকৌ এটা কথা জানিব খুজিছোঁ যে তুমি ষ্টেজ প্ৰগ্ৰেম কৰা নেকি ষ্টেজ প্ৰগ্ৰেম কৰিছিলোঁ বাট দেউতাৰ লগতে কৰোঁ আৰু এনেকুৱা যে ফাংচন চাংচন আহে আৰু তেনেকুৱা গান গোৱা যায় আৰু ক'ত কৰিছা আমাৰ ইয়াত গাঁৱত কৰিছোঁ গাঁৱত কিবা অনুষ্ঠান হয় গাঁৱতে ফাংচন হয় কেতিয়াবা এনেকুৱা গাঁৱত হ'লে আৰু এনেকুৱা গাঁৱতে কৰে ঠিকে আছে আৰু তেনেকুৱা কিবা অভিজ্ঞতা বিশেষ অভিজ্ঞতা আছে নেকি ছিংগাৰ হোৱাৰে অভিজ্ঞতা আছে নহয় ছিংগাৰ হোৱাৰে তাৰমানে ধৰা বেলেগত বেলেগ ডাঙৰ ষ্টেজত গান গাইছা নেকি নাই এতিয়ালৈকে গোৱা নাই বহুত মন আছে যে মই বিদ্যালয় যাম আৰু এনেকুৱা সপোন আছে হ'ব বাৰু আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে তুমি এটা সুবিধা পাইছা যে তুমি কিছু দূৰ আগবাঢ়িব পাৰিবা বা আমিও অলপ তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম বাৰু আমাৰ ভিউৱাৰ্ছখিনিয়ে তোমাক এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব তোমাৰ বিষয়ে জানিব পাৰিব বা তোমাৰ এই ধুনীয়া ধুনীয়া সংগীতবিলাক শুনিব পাৰিব আৰু ঠিক আছে এতিয়া আমি আকৌ এটা তোমাৰ পৰা গান শুনিব বিচাৰিছোঁ কি গাবা এইবাৰ বিহুগীত জানা নেকি তুমি এই বিহুগীত এটা শুনো এটা বহাগৰে বিহুগীত ঠিক আছে ঠিক আছে বহাগতে আহিবি চেনাই শুকাতে পানী বহাগতে পখিলা উৰিলে তই জানিবি মৰম বহাগতে তোৰে মোৰে মাজত আছে সমাজৰে নৰি পাৰ হম তোকে পাবলৈ চেনাই তই আহিবি সেইবাৰ বিহুতে চেনাই তই আহিবি এইবাৰ বিহুতে শুকাতে পাহি বহাগতে মই যদি পুৱতি হওঁ পক্ষীৰে তই গীত মই যদি বহাগত তলু আছি চেনাই তই আহিবি সমাজৰ ভয়তে চেনাই তই আহিবি সমাজৰ ভয়তে শুকাতে পাহি বহাগতে ধন্যবাদ তোমাক এই ধুনীয়া বিহুগীত এটা আমাৰ মাজলৈ আগবঢ়ালা তুমি খুব সুন্দৰ বিহুগীত এইটো তোমাৰ কণ্ঠত বৰ ধুনীয়া হৈছে আৰু আচ্ছা অস্মিতা তোমাৰ পৰা মই লাষ্টত আৰু দুটা কথাই জানিব বিচাৰিছোঁ যে তোমাৰ আচলতে ব্যক্তিত্বৰ বিষয়ে তুমি নিজে কি ক'বা তুমি নিজে কি ক'ব বিচাৰিছা ব্যক্তিত্বৰ বিষয়ে মই মানে এনেকুৱা মোৰ মই এনেকুৱা ছোৱালী নহয় যে চিম্পুল আৰু মানে এনেকুৱা চিম্পুল ছোৱালী চখ এইবিলাক মই ভাল নাপাওঁ আৰু বেছি চখ কৰি ভাল নোপোৱা আৰু চখ কৰি ভাল নাপাওঁ আৰু মানে কি আৰু গানতে ইণ্টাৰেষ্ট আৰু এইবিলাকতে দেখোঁ আৰু কিছুমান ছোৱালী ধৰা কাপোৰ কানিৰ প্ৰতি বহুত ভাল পায় আৰু কিন্তু মই এনেকুৱাও নহয় যে কাপোৰ কানিৰ ড্ৰেছ পাতিৰ প্ৰতি মই ইমান কিছুমান বস্তু নহ'লেও চলি যায় আৰু নহ'লেও চলি যায় ঘূৰি ফুৰি এইবিলাক আৰু ভাল নাপাওঁ আৰু তুমি ট্ৰেভেলিং কৰি ভাল পোৱা নে নোপোৱা ইমান এটা মোৰ এডজাষ্ট নাই আৰু মানে চিম্পুলতে দেখোঁ আৰু বেছি ঘৰত থাকিলে এনেকুৱাই আৰু ঠিক আছে বাৰু লাষ্টত আমাৰ ভিউৱাৰ্ছখিনিয়ে বা আমাৰ ভিউৱাৰ্ছখিনিক তুমি আকৌ এটা গীত গাই দিয়া আমাৰ এই ভিডিঅ'টোত কি গাবা মই এটা লোকগীতে গাবলৈ লৈছিলোঁ সেইটো লোকগীত মই সৰুৰ পৰাই গান প্ৰথম হ'ব লোকগীত শুনিলে ভাল লাগিব গতিকে আমাৰ এই অনুষ্ঠানটি আজি লোকগীতটোৰ দ্বাৰাই সামৰণি মাৰিম গতিকে তুমি লোকগীতটো গাই দিয়া প্ৰথমতে তুমি ডিটেইলছখিনি দিব পাৰিবা কোনে লোকগীতটো গাইছিল কৈ দিয়া আজি মই যিটো গীত গাবলৈ লৈছোঁ আজি মই যিটো গান লোকগীত হয় সেইটো মনিকা বৈষ্ণৱ গাইছিলে তো আপোনালোকে হ'লে কিবা দিব মই গীতটো গাই আপোনালোকক শুনাই আছোঁ
ধন্যবাদ অস্মিতা। এটা ধুনীয়া লোকগীত, এটা জনপ্ৰিয় লোকগীত আমাৰ মাজলৈ তুমি তোমাৰ ধুনীয়া কণ্ঠৰে আগবঢ়ালা। গতিকে তোমালৈ অশেষ ধন্যবাদ। আৰু আজি এই প্ৰগ্ৰেমটো, আজি এই পডকাষ্টটোত তুমি অংশগ্ৰহণ কৰি আমাৰ লগত মোৰ লগত অংশগ্ৰহণ কৰি তুমি আমাৰ এই প্ৰগ্ৰেমটো যথেষ্ট পৰিমাণে ধুনীয়া কৰি তুলিলা। গতিকে আমাৰ ভিউৱাৰ্ছখিনিয়ে তোমাক যথেষ্ট পৰিমাণে মৰম দিব, তোমাক আশীৰ্বাদ দিব। গতিকে তুমি আমাৰ ভিউৱাৰ্ছখিনিৰ কাৰণে বা মোৰ চেনেলটোৰ বিষয়ে তুমি ভিউৱাৰ্ছখিনিক কিবা এটা কৈ দিয়া। মই আজি যিটো কথা ক'বলৈ লৈছোঁ, আপোনালোকে নিউজ যাতে চেনেলত দিয়ে আৰু পোৱালি ল'ৰা আমাক আৰু সেইটো কথা বিপদৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আগুৱালৈকে যাতে মৰম আমাক পোৱালি লোৱা আৰু তোমালোকে যাতে এইটোৱে ক'ব বিচাৰিছোঁ, আশীৰ্বাদ যাতে দিয়ক আৰু নিউজটো পাই যাব। ঠিক আছে বাৰু, আপোনালোকে এই যথেষ্ট পৰিমাণে মৰম আদৰ দিব বুলি আমি আশাবাদী। আৰু অস্মিতা দাসক যাতে আগুৱাই যোৱাত আপোনালোকে যাতে সহায় কৰে আৰু আমাৰ এই গীত পংকজ এণ্টাৰটেইনমেণ্ট এই যিটো চেনেল, এই চেনেলটোক যাতে আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে, যাতে আপোনালোকৰ মাজলৈ আমি আকৌ নতুন নতুন ধুনীয়া ধুনীয়া সুন্দৰ ভিডিঅ' আনিব পাৰোঁ বা ধুনীয়া ধুনীয়া প্ৰগ্ৰেমসমূহ আগবঢ়াব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। তেন্তে আজিলৈকে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন পডকাষ্টৰ সৈতে, নতুন প্ৰগ্ৰেমৰ সৈতে, নতুন এজন শিল্পীৰ সৈতে বা নতুন এটা মুহূৰ্তৰ সৈতে, নতুন এটা ষ্টুডিঅ'ত। গতিকে আজিলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।